কি কম ক'বলৈ একো ভাষা নাই। আমি সৰুৰ পৰাই তেওঁক চাই আহিছোঁ, তেওঁৰ গীত শুনি আহিছোঁ, কিন্তু আজি এনেকৈ পৰিস্থিতি হ'ব বুলি আমি সপোনতো ভবা নাছিলোঁ। গীতৰ সময়ত গীত শুনি শুনি দায়িত্ব পালন কৰে, কিন্তু কাইলৈ এটা বিশেষ দায়িত্ব পালন কৰিবলৈ আপুনি গৈ আছে। হয়, বহুত দুখ লাগিছে, ক'বলৈ একো ভাষাই নাই। আমি ডিউটিটো বহুত কৰিছোঁ, কিন্তু এই ডিউটিত আহি পেলাই আমাৰ আৰু দুখ লাগিছে যে এনেকুৱা সময় আহিব বা এনেকুৱা সময় আহিছে যাৰ বাবে আমি ডিউটি কৰিব লগা হৈছে। ক'বলৈ একো নাই ইয়াত আৰু। ইয়াতে যিমান আৰক্ষী হওক, যিমান বেলেগ মানুহ হওক, গোটেইখিনি মানুহে মানে কি অন্তৰত দুখ লৈহে কামবিলাক কৰি আছে। জুবিন দা আমাৰ অসমৰ এটা সম্পদ হিচাপে আছিলে। তেখেতৰ মৃত্যুত গোটেই অসমবাসীয়ে মানে চকু পানী ওলাইছে তেখেতসকলৰ। আমি ইয়াতে ডিউটি কৰি আছোঁ, কিন্তু এনেকুৱা মানে কি দুখত ডিউটি কেতিয়াও কৰা নাই। কি কম ক'বলৈ একো ভাষা নাই। আমি সৰুৰ পৰাই তেওঁক চাই আহিছোঁ, তেওঁৰ গীত শুনি আহিছোঁ, কিন্তু আজি এনেকৈ পৰিস্থিতি হ'ব বুলি আমি সপোনতো ভবা নাছিলোঁ। গীতৰ সময়ত গীত শুনি শুনি দায়িত্ব পালন কৰে, কিন্তু কাইলৈ এটা বিশেষ দায়িত্ব পালন কৰিবলৈ আপুনি গৈ আছে। হয়, বহুত দুখ লাগিছে, ক'বলৈ একো ভাষাই নাই। আমি ডিউটিটো বহুত কৰিছোঁ, কিন্তু এই ডিউটিত আহি পেলাই আমাৰ আৰু দুখ লাগিছে যে এনেকুৱা সময় আহিব বা এনেকুৱা সময় আহিছে যাৰ বাবে আমি ডিউটি কৰিব লগা হৈছে। ক'বলৈ একো নাই ইয়াত আৰু। ইয়াতে যিমান আৰক্ষী হওক, যিমান বেলেগ মানুহ হওক, গোটেইখিনি মানুহে মানে কি অন্তৰত দুখ লৈহে কামবিলাক কৰি আছে। জুবিন দা আমাৰ অসমৰ এটা সম্পদ হিচাপে আছিলে। তেখেতৰ মৃত্যুত গোটেই অসমবাসীয়ে মানে চকু পানী ওলাইছে তেখেতসকলৰ। আমি ইয়াতে ডিউটি কৰি আছোঁ, কিন্তু এনেকুৱা মানে কি দুখত ডিউটি কেতিয়াও কৰা নাই। কি কম ক'বলৈ একো ভাষা নাই। আমি সৰুৰ পৰাই তেওঁক চাই আহিছোঁ, তেওঁৰ গীত শুনি আহিছোঁ, কিন্তু আজি এনেকৈ পৰিস্থিতি হ'ব বুলি আমি সপোনতো ভবা নাছিলোঁ। গীতৰ সময়ত গীত শুনি শুনি দায়িত্ব পালন কৰে, কিন্তু কাইলৈ এটা বিশেষ দায়িত্ব পালন কৰিবলৈ আপুনি গৈ আছে। হয়, বহুত দুখ লাগিছে, ক'বলৈ একো ভাষাই নাই। আমি ডিউটিটো বহুত কৰিছোঁ, কিন্তু এই ডিউটিত আহি পেলাই আমাৰ আৰু দুখ লাগিছে যে এনেকুৱা সময় আহিব বা এনেকুৱা সময় আহিছে যাৰ বাবে আমি ডিউটি কৰিব লগা হৈছে। ক'বলৈ একো নাই ইয়াত আৰু। ইয়াতে যিমান আৰক্ষী হওক, যিমান বেলেগ মানুহ হওক, গোটেইখিনি মানুহে মানে কি অন্তৰত দুখ লৈহে কামবিলাক কৰি আছে। জুবিন দা আমাৰ অসমৰ এটা সম্পদ হিচাপে আছিলে। তেখেতৰ মৃত্যুত গোটেই অসমবাসীয়ে মানে চকু পানী ওলাইছে তেখেতসকলৰ। আমি ইয়াতে ডিউটি কৰি আছোঁ, কিন্তু এনেকুৱা মানে কি দুখত ডিউটি কেতিয়াও কৰা নাই। কি কম ক'বলৈ একো ভাষা নাই। আমি সৰুৰ পৰাই তেওঁক চাই আহিছোঁ, তেওঁৰ গীত শুনি আহিছোঁ, কিন্তু আজি এনেকৈ পৰিস্থিতি হ'ব বুলি আমি সপোনতো ভবা নাছিলোঁ। গীতৰ সময়ত গীত শুনি শুনি দায়িত্ব পালন কৰে, কিন্তু কাইলৈ এটা বিশেষ দায়িত্ব পালন কৰিবলৈ আপুনি গৈ আছে। হয়, বহুত দুখ লাগিছে, ক'বলৈ একো ভাষাই নাই। আমি ডিউটিটো বহুত কৰিছোঁ, কিন্তু এই ডিউটিত আহি পেলাই আমাৰ আৰু দুখ লাগিছে যে এনেকুৱা সময় আহিব বা এনেকুৱা সময় আহিছে যাৰ বাবে আমি ডিউটি কৰিব লগা হৈছে। ক'বলৈ একো নাই ইয়াত আৰু। ইয়াতে যিমান আৰক্ষী হওক, যিমান বেলেগ মানুহ হওক, গোটেইখিনি মানুহে মানে কি অন্তৰত দুখ লৈহে কামবিলাক কৰি আছে। জুবিন দা আমাৰ অসমৰ এটা সম্পদ হিচাপে আছিলে। তেখেতৰ মৃত্যুত গোটেই অসমবাসীয়ে মানে চকু পানী ওলাইছে তেখেতসকলৰ। আমি ইয়াতে ডিউটি কৰি আছোঁ, কিন্তু এনেকুৱা মানে কি দুখত ডিউটি কেতিয়াও কৰা নাই। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।